দিহানাম বিশ্বৰ অভিলেখৰ কাৰ্যসূচী ভাগ আকস্মিক আমি অকণমান অসুবিধাৰ হেতু স্থগিত ৰাখিব লগা হ'ল। এই কাৰ্যসূচীৰ ভাগ আমি কি অসুবিধাৰ কাৰণে অনুষ্ঠান ভাগ স্থগিত ৰাখি পৰৱৰ্তী কাৰ্যসূচী ভাগ কেনেধৰণে পৰিচালনা কৰিব পাৰোঁ সেই উদ্দেশ্যৰে অসমৰ ধুবুৰীয়া পৰা শদিয়ালৈ আমি ৬০,০০০ শিল্পী একগোট কৰি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত জিলা ৩৫খন আৰু ৮খন চাব ডিভিজনক জিলা ঘোষণা কৰি আজি পূৰ্ণাংগভাৱে ৬০,০০০ শিল্পীক একতাই কৰি যি কাৰ্যসূচী প্ৰস্তুত কৰিছিলোঁ সেই সম্পৰ্কত সকলোৱে হয়তো আজি আমাকে দোষাৰোপ কৰিব বা আমিয়ে দোষী হিচাপে ভগৱানৰ ওচৰত বিনম্ৰ কানুনয় বিনয় আজি ৫-৬ মাহে ধুবুৰীয়া পৰা শদিয়ালৈ না ৰাতি দিন খোৱা খাৱন শোৱন সকলো আৰ্থিক দিশৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত এই অনুষ্ঠান ভাগ হওক বুলি আধ্যাত্মিক দিশত ৩৫টা বছৰে সাধনাৰ জৰিয়তে এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হৈছিল। আজি তেনে ক্ষেত্ৰত আজি আমাৰ সাধুৰ পৰম্পৰা এইখন হ'ল ঋষিমুনি দেৱ, এইখন স্বয়ং ভগৱন্ত নিজেই শংকৰৰূপে অৱতাৰ হোৱা এইখন অসম দেশ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে